We want justice. 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 Justice. Back, go back. Hi, hi. Go the back, hi, hi. Hi, 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 hi. Go the back, hi, hi. Hi, hi, hi. We want justice. We want justice. We want justice. भारत माता के जय भारत माता के जय We want justice We want justice We want justice ममता बच्चे हाय 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 ममता बच्चे हाय 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 Go back We want justice We want justice We want justice We want justice আজি আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা আজি এখন ৰেলী আমি আৰম্ভণি কৰিছিলোঁ যে যাৰ মূল কাৰণ আছিলে আমাৰ যোৱা কিছুদিন আগতে সংগঠিত হোৱা যিটো লেতেৰা কাণ্ড কলিকতাত সংগঠিত হৈছিলে মৌমিতা দেৱনাথক লৈ যিহেতু তেখেত এজনী ছাত্ৰ আছিলে তো আমি গোটেই ছাত্ৰ সমাজে মিলি ইয়াৰ বিৰুদ্ধে আমি লৈছোঁ প্ৰতিৰোধী লৈছোঁ আৰু তাৰপিছতে এতিয়া আমি সেই ইয়াৰ কাৰণে আমি কেণ্ডেল মাৰ্চ কৰিছোঁ গোটেই আমাৰ গোসাইগাঁৱৰ বজাৰত আৰু এই যি জঘন্য কাণ্ড সংঘটিত হৈছে ইয়াৰ যি অপৰাধী তেওঁক উচিত শাস্তি পাব লাগে আৰু CBI ইনকুৱাৰী বহিব লাগে কাৰণ আমি দেখি আছোঁ ইয়াতে বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি হৈ আছে বহুত ধৰণৰ ফালৰ পৰা ইয়াক অপৰাধীক বচাব চেষ্টা কৰি আছে ই কেতিয়াও হ'ব নোৱাৰে যিহেতু অপৰাধীয়ে বিৰাট জঘন্য এটা কাম কৰিছে তো ইয়াৰ উচিত শাস্তি পাব লাগে বুলি আমি ভাবোঁ